ইয়াতো চোতা নেকি বাৰু প্ৰিয়ংকা গৈ ঠিকে লাগিছেনে এলেখোৱা ছাৰ নহয় এলেখোৱা মানে ডেইলি পঢ়াটো নকৰে আচ্ছা আচ্ছা এণ্ডিং কৰে পঢ়াব মই সদায় সেইখিনিকে কওঁ সদায় অলপ অলপ কৰিলে তেতিয়া সেই পৰীক্ষাৰ সময়ত বাৰ্ডেনটো নহয় হয় আজি ফলঙনি হাইস্কুল আৰু ফলঙনি বাপুতি হায়াৰ ছেকেণ্ডেৰী স্কুলত দুটাকৈ বিজ্ঞানাগাৰ আজি শুভ উদ্বোধন কৰিলোঁ আশা ৰাখিছোঁ এই ভৱনকেইটাই ছাত্ৰ ছাত্ৰীক বিকশিত হোৱাত বহুত অৰিহণা আগবঢ়াব আজি আমাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই আমাৰ বিদ্যালয়ত গণিত আৰু বিজ্ঞানৰ সংহত এটা বিজ্ঞানাগাৰ উদ্বোধন কৰিবলৈ তেখেত আহিছিলে আমি নথৈ আনন্দিত যে তেখেতে বিজ্ঞানাগাৰটো উদ্বোধন কৰাৰ লগতে সকলো শ্ৰেণীকোঠালৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে আৰু লগতে বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ উপৰিও অন্যান্য কথাত ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে আৰু বিশেষ এটা আমি তেখেতক এটা মানে গুৰুত্ব দিবলগীয়া কথা এটা কৈছিলে তেখেতে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি কোনোবাই দবা খেলে ছুইমিং কৰে তেতিয়াহ'লে তেখেতে বিনামূলীয়াকৈ ছুইমিং আৰু টিটি খেলৰ ব্যৱস্থা তেখেতে কৰিব প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পৰা যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবিছোঁ আৰু লগতে দবা খেলৰ এটা কম্পিটিশ্যন হ'ব তাত ছাত্ৰ ছাত্ৰীসকলক যোগদান কৰিবলৈ তেখেতে অনুৰোধ কৰিছে এইদৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিছে আমাৰ বিদ্যালয়ৰ চৌপাশ তেখেতে পৰিদৰ্শন কৰিছে আমি নথৈ আনন্দিত যে তেখেতে শিক্ষক ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰি আমাৰ সমস্যাসমূহৰ বুজ লৈছে আৰু ভৱিষ্যতে তেখেতৰ পৰা এনেকুৱা ভিজিট মানে এনেকুৱা আকৌ তেখেত যাতে আহক সেই আমি কামনা কৰিলোঁ আমি বিদ্যালয়ৰ তৰফৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221